বিধায়ক হোৱাৰ আশাত চাকৰি এৰিলে ধিং সমষ্টিৰ এগৰাকী শিক্ষকে সমাগত 2026 চনৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আশাত এইবাৰ চাকৰি এৰিলে শিক্ষক মনোৱাৰ হুছেইন ফাৰুকীয়ে 55 নম্বৰ ধিং সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী যুৱ নেতা তথা সমাজ সেৱক আৰু শিক্ষক মনোৱাৰ হুছেইন ফাৰুকীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ হৈ নিৰ্বাচন খেলাৰ আশাত এৰিলে চৰকাৰী চাকৰি নেতাগৰাকীয়ে বিগত সময়ছোৱাত বিভিন্ন সামাজিক কাম-কাজৰ লগত জড়িত হৈ অনুষ্ঠান প্ৰতিষ্ঠানৰ সহায় সহযোগিতা আগবঢ়াই যথেষ্ট সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে পিছে নেতাগৰাকীয়ে এবাৰ ধিং সমষ্টিৰ ৰাইজক আৰু অধিক সেৱা কৰাৰ উদ্দেশ্যে মন মেলিছে ৰাজনৈতিক পথত সপোন দেখিছে বিধায়ক হোৱাৰ বাবে দলে প্ৰাৰ্থিত্ব দিলে ৰাইজৰ ভোটত জয়ী হৈ বিধায়ক হৈ ধিং সমষ্টিৰ ৰাইজৰ সেৱা কৰাই যুৱ নেতাগৰাকীৰ মূল লক্ষ্য বুলি জানিব দিয়ে সংবাদ মাধ্যমক পিছে যি সময়ত এটি চৰকাৰী চাকৰিৰ কাৰণে হাবাথুৰি খাবলগীয়া হৈছে নিবনুৱা যুৱক যুৱতীসকলে সেই সময়ত ৰাজনীতিৰ কাৰণে চাকৰি ত্যাগ ধিং সমষ্টিত এক চৰ্চাৰ বিষয় হোৱাও পৰিলক্ষিত হৈছে উল্লেখ্য যে মনোৱাৰ হুছেইন ফাৰুকী বেচামাৰী MI উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষক আছিল এতিয়া প্ৰশ্ন হয় ধিং সমষ্টিত বহুকেইজন কংগ্ৰেছ দলৰ নেতা প্ৰাৰ্থিত্ব প্ৰত্যাশী থকাৰ পিছতো দলে এইজন যুৱ নেতাৰ দিবনে প্ৰাৰ্থিত্ব বিলাসী জীৱন ত্যাগ কৰি ৰাজনীতিৰ জৰিয়তে ৰাইজৰ সেৱা কৰাৰ সপোন পূৰণ হ'বনে নেতাগৰাকীৰ সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় নিউজ ডেস্ক AIN লাইভ মই আজিৰ পৰা আচলতে সক্ৰিয় ৰাজনীতিত আহিছোঁ মই আচলতে যোৱা 22 বছৰ ধৰি মই শিক্ষকতাৰ চাকৰি কৰিছিলোঁ আমাৰ গাঁৱলীয়া অঞ্চলৰ দুখীয়া বা ধনী সকলো ল'ৰা ছোৱালীক মই পঢ়াইছিলোঁ জ্ঞান দিছিলোঁ আৰু আজি মই যোৱাকালি মই চাকৰি পৰিত্যাগ কৰিছোঁ কৰাৰ পিছত আজিৰ পৰা মই সক্ৰিয় ৰাজনীতিত আহিছোঁ আসলতে আগৰ পৰাই সমাজ সেৱা কৰি আহিছোঁ ৰাইজৰ সেৱা কৰি আহিছোঁ হেয়া লাগিলে প্ৰাইভেট স্কুল পাতিয়ে হওক দুখীয়া ল'ৰা ছোৱালীক সহায় কৰিছোঁ বা বিভিন্ন আমাৰ ৰাইজ যেতিয়া বিপদত পৰে মই যিমান পাৰোঁ মোৰ ফালৰ পৰা মই আসলতে সহায় কৰি আহিছোঁ আৰু এতিয়া মই 2026 চনৰ যেটো বিধানসভা নিৰ্বাচন আহি আছে মই তাত কংগ্ৰেছ দলৰ এজন প্ৰাৰ্থী হিচাপে মই প্ৰাৰ্থিত্ব দাবী কৰিছোঁ দলে যদি মোক টিকেট দিয়ে তেতিয়া নিশ্চয় মই ৰাইজৰ হৈ মই কাম কৰি যোৱাৰ মই আশা কৰিছোঁ টিকেট দিলে প্ৰথম আৰু শেষ কাম এটোই ৰাইজৰ কাম কৰা চাওক আমাৰ বিহেকো আমাৰ ধিং সমষ্টিটো হৈছে আমাৰ সংখ্যালঘু প্ৰধান এটা সমষ্টি গতিকে আপোনালোকে নিশ্চয় গম পাইছে সংখ্যালঘুৰ আমাৰ আসলতে যিখিনি আমাৰ বেসিক যিখিনি সমস্যা আছে সেইখিনিতো আছেই ইয়াৰ উপৰঞ্চিও আমাৰ বহুতো সমস্যা আছে এতিয়া হেবিলাক সমস্যাৰ ভিতৰত আমাৰ যেটো আইডেন্টিটিৰ সমস্যা যেটো আমাৰ পৰিচয়ৰ যেটো সমস্যা আমি ভাৰতীয় নাগৰিক আমি বাৰে বাৰে আমি পৰীক্ষা দি থাকিব লাগে আসলতে আমাৰ মূল যিখিনি সমস্যা আছে ধৰক নিবনুৱা সমস্যা আছে আমাৰ কৃষকৰ সমস্যা আছে আমাৰ ৰাস্তাঘাটৰ সমস্যা আছে আমাৰ বিজুলীৰ সমস্যা আছে পানীৰ সমস্যা আছে হেবিলাক আছে ইয়াৰ উপৰঞ্চিও আপোনালোকে এতিয়া নিশ্চয় গম পাইছে আমি মিয়া হোৱাটো যেন আমাৰ এটা পাপ তেনেকুৱা লাগি আছে আমাৰ আপাৰ অসমত আপোনালোকে গম পাইছে মিয়া খেদা আন্দোলন গঢ়ি উঠিছে আৰু আমাৰ এতিয়া আকৌ আহি আছে যেটো ভোটাৰ তালিকা যেটো পুনৰীক্ষণ কাৰ্যসূচী যেটো আমাৰ আগতে অলৰেডি আমাৰ NRC হৈ গল তে হৈ যোৱাৰ পিছতো আকৌ সেই একেটা কামে আমি বাৰে বাৰে কৰি থাকিব লগিয়া হৈছে আৰু আগলৈও যেন এটো সমস্যা থাকিয়ে যাব গতিকে এইবিলাক সমস্যা যিমান পাৰো মই চেষ্টা কৰিম সমাধান কৰিবলৈ কাৰণ আগলৈকে যোৱা যিবিলাক কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া আসলতে আমাৰ মিয়া মানুহে হওক বা অসমীয়াই হওক আসলতে কংগ্ৰেছে সদায় মানে হিংসা যেটো বিজেপিয়ে বিচাৰে যেটো হিন্দু মুছলমান কৰি থাকে বিজেপিয়ে কিন্তু হেতু কংগ্ৰেছে নকৰে যাৰ কাৰণে আসলতে সবে শান্তিৰে আমি টোপনি মাৰিব পাৰো গতিকে কংগ্ৰেছ চৰকাৰ আহিলে নিশ্চিতভাৱে সকলোৱে শান্তিৰে বসবাস কৰি থাকিব পাৰিব উচ্ছেদ চাওক চৰকাৰী মাটিত উচ্ছেদ কৰি আছে তাত আসলতে আমাৰ কবলগীয়া নাই চৰকাৰে উচ্ছেদ কৰিব কিন্তু আসলতে নিয়ম মতে হ'ব লাগে এটা চৰকাৰে একো সংবিধান মানা নাই নিয়ম মানা নাই উচ্ছেদ কৰক কিন্তু তেওঁলোকক যাৱতীয় যিখিনি কৰিব লগা আছে সেইখিনি দি পেলাই তাৰ পিছত উচ্ছেদটো কৰিব লাগে হেতুৱে চৰকাৰৰ প্ৰতি আহ্বান যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916